ৰাষ্ট্ৰীয় উচু প্ৰতিযোগিতাত ধনশিৰিয়ে আজৰিলে ৫টাকৈ পদক। গোলাঘাট তথা ধনশিৰিবাসীৰ বাবে পুনৰ সুখবৰ। গুৱাহাটীৰ মিৰ্জা ভৱনত অনুষ্ঠিত হৈ যোৱা ২০ সংখ্যক ৰাষ্ট্ৰীয় উচু প্ৰতিযোগিতাত গোলাঘাট জিলাৰ পৰা প্ৰশিক্ষক দৈৱ কুমাৰ বসুমতাৰী আৰু গোলাপ দৈমাৰীৰ নেতৃত্বত এটি ১৫জনীয়া দলে অংশগ্ৰহণ কৰিছিল। উক্ত প্ৰতিযোগিতাত সুন্দৰ খেল প্ৰদৰ্শন কৰি প্ৰতিযোগীসকলে ধনশিৰি মহকুমালৈ সৰ্বমুঠ ৫টাকৈ মেডেল বুটলি গোলাঘাট তথা সমূহ ধনশিৰিবাসী ৰাইজক পুনৰ গৌৰৱান্বিত কৰে। উক্ত প্ৰতিযোগিতাত দুজনে সোণ, এজনে ৰূপ আৰু দুজনে ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হয়। আজি দলটো ৰেলযোগে সৰুপথাৰ ৰেলৱে ষ্টেচনত আহি উপস্থিত হয় আৰু সদৌ অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ সৰুপথাৰ আৰু বৰপথাৰ শাখাৰ বিষয়ববীয়াসকলে সৰুপথাৰ ৰেলৱে ষ্টেচনত গৈ খেলুৱৈসকলক লগ কৰি অভিনন্দন আৰু শুভেচ্ছা যাচে। প্ৰশিক্ষক দৈৱ কুমাৰ বসুমতাৰী আৰু গোলাপ দৈমাৰীয়ে ধনশিৰি মহকুমাৰ কেইবাটাও স্থানত যথেষ্ট সংখ্যক প্ৰতিযোগীক এই কম্ফু উচুৰ প্ৰশিক্ষণ প্ৰদান কৰি আহিছে। ২০তম ৰাষ্ট্ৰীয় কম্ফু উচু প্ৰতিযোগিতা আমাৰ গুৱাহাটী মিৰ্জাত ভৱনত অনুষ্ঠিত হৈছিল। উক্ত প্ৰতিযোগিতাত আমি গোলাঘাট ডিষ্ট্ৰিক্টৰ পৰা মুঠ ১৫গৰাকী ষ্টুডেণ্ট লৈ লগতে দুজন কোচ মই দৈৱ বসুমতাৰী আৰু গোলাপ দৈমাৰী লগতে আমাৰ অভিভাৱকসকলে গৈ উক্ত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি আমাৰ ষ্টুডেণ্টসকলে সৰ্বমুঠ ৫টা পুৰস্কাৰ লাভ কৰিবলৈ সম্ভৱ হৈছে। তাৰে ২টা গ'ল্ড আৰু এটা চিলভাৰ আৰু 2টা ব্ৰঞ্জ পদক লাভ কৰি আমাৰ ছাত্ৰ ছাত্ৰীসকলে আমাৰ লগতে এই গোলাঘাট অঞ্চলৰ সুনাম অৰ্জন কৰিয়ে আনিছে। গতিকে তেখেতসকলক মই কোচ হিচাপে আমাৰ ছাত্ৰ ছাত্ৰীসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আজি এই মিডিয়াৰ যোগেদি যিহেতুকে আমি এই বৃত্তিটো বিতৰণ কৰিবলৈ পাইছোঁ তাৰ বাবে তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আমাৰ যিসকল ষ্টুডেণ্টৰ গাৰ্জেনসকলে আমাৰ ছাত্ৰ ছাত্ৰীসকলক খেলিব দিয়াৰ সুবিধাটো দিয়াৰ কাৰণে আমি নথৈ আনন্দিত হৈছোঁ আৰু সকলোকে আজি এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি যি পুৰস্কৃত হৈছে তেওঁলোকক মই ধন্যবাদ জ্ঞাপন কৰি আৰু ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ। ধন্যবাদ। এই প্ৰতিযোগিতাৰ প্ৰশিক্ষণ ক'ত দিয়া হয়? আমাৰ এই প্ৰতিযোগিতাৰ প্ৰশিক্ষণ বৰপথাৰত দিয়া হয় আৰু মই বিশেষকৈ পাণজানত দিওঁ। তেনেকৈ আমাৰ ৩-৪টা প্ৰশিক্ষণ কেন্দ্ৰ আছে। হ'লেও আমাৰ কিছুমান বিশেষ অসুবিধাৰ কাৰণে ছাত্ৰ ছাত্ৰীৰ যি পৰীক্ষা লগতে আহি থকা গুণোৎসৱৰ কাৰণে বহুত ছাত্ৰ ছাত্ৰী অংশগ্ৰহণ কৰিব নোৱাৰিলে। মুঠতে আমি ১৫গৰাকী ছাত্ৰ ছাত্ৰী লৈ গোলাঘাটৰ পৰা গুৱাহাটী মিৰ্জাত ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলত প্ৰতিযোগিতা গ্ৰহণ কৰিছিলোঁ। নমস্কাৰ, মোৰ নাম শ্ৰী বিবেক চাহু। মই গুৱাহাটীত 20ত কম্ফু উচু নেশ্যনেল খেলিবলৈ গৈছিলোঁ। মিৰ্জাত হৈছিলোঁ। মই গ'ল্ড মেডেল আণ্ডাৰ 19ত। ইয়াৰ পূৰ্বে পাঞ্জাৱত গৈছিলোঁ। এতিয়া 20ত, কিন্তু 19ত আকৌ পাঞ্জাৱত গৈ তাতো গ'ল্ড মেডেল পাইছিলোঁ। মই বৰপথাৰ গোলাপ দৈমাৰী ছাৰৰ তাতে শিকোঁ। কি নাম তোমাৰ? নমস্কাৰ, মোৰ নাম শ্ৰীমতী ৰশ্মিতা কলিতা। কি খেলিবলৈ গৈছিলে? কম্ফু। তুমি কি পদক পাইছা? গ'ল্ড পদক পাইছা। নমস্কাৰ, মোৰ নাম শ্ৰীমতী বন্ধনী খেৰিয়া। কি খেলিবলৈ গৈছিলা? কম্ফু উচু চেম্পিয়নশ্বিপ 2010। কি পদক লাভ কৰিছা? চিলভাৰ মেডেল। কেনেকুৱা লাগিছে? ভালেই লাগিছে। আজি আমি অসম চাহ ছাত্ৰ সন্থা আৰ্চা বৰপথাৰ আৰু সৰুপথাৰ শাখাই বিশেষ সূত্ৰে গম পোৱাত আমাৰ প্ৰেমৰা উপশাখাই আমাক ফোন যোগেদি অৱগত কৰিলে আৰু আমি আজি আহি এই সৰুপথাৰ ৰেলৱে ষ্টেচনত উপস্থিত হ'লোঁ। কাৰণ আমাৰ ধনশিৰি মহকুমাৰ সৰুপথাৰ আৰু বৰপথাৰ মৌজাৰ অন্তৰ্গত আমাৰ গুৱাহাটী মিৰ্জালৈ উচু কম্ফুত খেলত ভাগ ল'বলৈ গৈছিলে আৰু সেই খেলত আমাৰ বৰপথাৰ অঞ্চলৰ আৰু সৰুপথাৰৰ দুজনকৈ গ'ল্ড মেডেল আৰু এজন চিলভাৰ আৰু দুজন ব্ৰঞ্জ মেডেল পাবলৈ সক্ষম হ'ল। গতিকে আমি আৰ্চা বৰপথাৰ শাখাই বিশেষভাৱে আজি আহি তেখেতসকলক আদৰণি জনাওঁ আৰু শুভেচ্ছা জনাওঁ আৰু আগন্তুক দিনক আশা কৰিছোঁ তেখেতসকলে এই খেলখনৰ যোগেদি তেখেতসকলে আৰু আগুৱাই নিয়ক আৰু ধনশিৰিবাসীক গৌৰৱান্বিত অনুভৱ কৰক, তাকে আশা কৰিছোঁ।